বিপিএফ দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰি গুৰেশ্বৰ পৰিষদীয় সমষ্টিত জোৰদাৰ প্ৰচাৰ অভিযান মহেশ্বৰ বসুমতাৰী। এদিনতে তিনিটা বৃহৎ কাৰ্যসূচীৰে নিজৰ শক্তি প্ৰদৰ্শন মহেশ্বৰ বসুমতাৰী। প্ৰথমে গুৰেশ্বৰ ব্লক সংখ্যালঘু কোষ বিপিএফৰ উদ্যোগত চেনিপাৰা ঈদগাহ ময়দানত বৃহৎ জনজাগৰণ সভা অনুষ্ঠিত হয়। বিশেষকৈ সংখ্যালঘুসকলে ভুগি অহা বিভিন্ন সমস্যা অত্যাচাৰ উচ্ছেদক লৈ এই জনজাগৰণ সভা অনুষ্ঠিত হয়। ইয়াৰ পাছতে দ্বিতীয়টি কাৰ্যসূচী হিচাপে গুৰেশ্বৰ বাগদুবাত গুৰেশ্বৰ ব্লক যুৱ বিপিএফৰ উদ্যোগত এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। যোগদান কাৰ্যসূচীত 50 জনতকৈ অধিক যুৱকে বিপিএফ দলক যোগদান কৰে। একে সভাতে বহু সংখ্যক যুৱকসকলৰ লগত মহেশ্বৰ বসুমতাৰীয়ে মত বিনিময় কৰে। তৃতীয়টি কাৰ্যসূচী হিচাপে পূব ধুলাবাৰী অঞ্চলত এক সভা অনুষ্ঠিত হয়। সভাত বৃহৎ সংখ্যক লোকৰ উপস্থিতিত হাগ্ৰামা মহিলাৰ নেতৃত্বত গঠন হোৱা বিপিএফ দলক ভোট দি জয়যুক্ত কৰাৰ বাবে আহ্বান জনায় মহেশ্বৰ বসুমতাৰীয়ে। আজি বৃহৎ সংখ্যক লোকৰ উপস্থিতিত অনুষ্ঠিত সভাকেইখনত মহেশ্বৰ বসুমতাৰীক সংগ দিয়ে কেন্দ্ৰীয় সংখ্যালঘু কোষ বিপিএফৰ উপসভাপতি আছাদুল্লাহ আলীয়ে। আজি ইয়াত আমাৰ গুৰেশ্বৰ ব্লক মাইনৰিটি সেলৰ উদ্যোগত এটা জনজাগৰণ সভা অনুষ্ঠিত কৰা হৈছে। মাইনৰিটি মানুহৰ ওপৰত হৈ থকা বিভিন্ন সমস্যা অত্যাচাৰ উচ্ছেদকে আদি কৰি আৰু আগন্তুক দিনত মাইনৰিটি মানুহৰ ওপৰত যিবিলাক নটিছবিলাক আহি আছে এনে কথাবিলাকক লৈ অলপ সজাগতা সভা ইয়াত অনুষ্ঠিত কৰা হৈছে। আৰু ইতিমধ্যে আমি ওদালগুৰিৰ পৰা আছাদুল্লাহ আলী আমাৰ মাইনৰিটি সেলৰ উপসভাপতি কেন্দ্ৰীয় কমিটিৰ তেখেতক ইয়াত আহ্বান কৰা হৈছে। তেখেতে ইতিমধ্যে বক্তব্য ৰাখিছে। এই গোটেই বিষয়বস্তুবিলাকৰ ওপৰত আমাৰ মানুহখিনিয়ে কেনেকৈ সজাগ হ'ব লাগিব আৰু আগন্তুক যিটো নিৰ্বাচন আহিছে তাতে যাতে অলপ চিন্তা কৰি পেলাই ভোটবিলাক দিয়া হয় এনে কথাবিলাককে আমি এই সজাগতা সভাত ৰাখিছোঁ। আমিতো যিমান দিন মই কিবাত থাকিলোঁ ক্ষমতাত থাকিলোঁ আমি একেবাৰে বাক্সা জিলা মাৰ্কাছত 10 লাখ টকা হাগ্ৰামাই দিয়া, তাত এখন টাটা চুমু দিয়া, আমি বিভিন্ন মছজিদত মক্তাব ঘৰ নিৰ্মাণ কৰা, যিবিলাক ইছলামিক ইনষ্টিটিউশ্যন সেই কামবিলাক কৰিছোঁ। আৰু বিভিন্ন মছজিদত উজু ঘৰ, কবৰস্থানৰ জানাজা ঘৰ এনে অনুষ্ঠানবিলাক কৰিছোঁ। আৰু এতিয়া আমি দেখিছোঁ যিবিলাক জেগাত আমাৰ মাইনৰিটি মানুহ বসতি কৰে সেই ঠাইবিলাকৰ ৰাস্তা পদূলি খুবেই বেয়া। আপোনালোকে আহোঁতে দেখা পাইছে ৰাস্তাৰ অৱস্থা কিমান বেয়া। গতিকে এইবিলাক প্ৰিফাৰেঞ্চ হিচাপে লৈ আগন্তুক দিনত কাম কৰাৰ কাৰণে আমি ইতিমধ্যে ৰাইজক কথা দিছোঁ, সিদ্ধান্ত লৈছোঁ। ইছ্যুটো আমাৰ মেইন ইছ্যুটো হ'ল শক্তিশালী BTC 6 শিডিউলটো যাতে শক্তিশালী কৰে, UPPLৰ দিনত ঘূৰাই যোৱা 16টা বিভাগ ঘূৰাই অনা, এনে ইছ্যুবিলাক আমাৰ মেইন ইছ্যু হ'ব। আৰু আমাৰ কেইবাটাও মেজৰ ইছ্যু আছে। আমি গুৰেশ্বৰখনক এটা চিভিল সাব ডিভিজন ডিষ্ট্ৰিক্ট মানে ঘোষণা কৰাৰ কাৰণে হাগ্ৰামা মহিলাৰী ছাৰক চৰকাৰত বহাৰ পিছত আমি মানে হেঁচা প্ৰয়োগ কৰিম। পুচিমাৰী নদীৰ ওপৰত বালাবাৰীয়েদি এখন আৰু RCC ব্ৰিজ নিৰ্মাণৰ কথা আমি আগৰ পৰাই ৰাখি আছোঁ। সেইবিলাক আমি প্ৰেছাৰাইজ কৰিম। এনেকৈ মেজৰ ইছ্যুবিলাক আছে আমাৰ গুৰেশ্বৰৰ পৰা।